চলে মই নাহৰবাৰী পঞ্চায়তৰ এডুত গাঁৱৰ বাসিন্দা হয়। মোৰ কি এতিয়া পেৰালাইজ অৱস্থাত হৈ পিনি মোৰ হাতখন কৰিব পৰাকৈ নাই। লখিমপুৰ, ডিব্ৰুগড় মেডিকেল কলেজ, নাহৰলগুন মেডিকেল কলেজ সকলোৱে চোৱা চিতা কৰা হৈ গ'ল। ডক্টৰে আউটলৈ ফৰৱাৰ্ড কৰি দিছে। ডাক্তৰে নোৱাৰে বুলি কৈছে। ইমতে কি কৰিম, এতিয়া মোৰ পোৱা পইচাও নাই। এই চিকিৎসা কৰি এতিয়া 20 মাহ হৈ গ'ল। এই 20 মাহত মোৰ মাটি বাৰী চব বিক্ৰী হৈ গ'ল। ল'ৰা ছোৱালীকে এতিয়া ভাত পানী খুৱাবলৈ মোৰ অৱস্থা নাইকিয়া হৈ গৈছে। গতিকে সকলোৱে আমাৰ ডক্টৰ ৰণোজ পেগু ছাৰ, আপুনিও আমাক সহায় সহযোগ কৰি দিয়ে যেন, আৰু আমাৰ চিফ ৰাজু দলে ছাৰ, পেগু ছাৰ, আপুনিও সহায় সহযোগ কৰি দিয়েই যেন। হিমন্ত মামা ছাৰ, আপুনিও আপোনাৰ পৰাও মই অনুৰোধ কৰিছোঁ, আপুনিও যদি আমাক অকণমান সহায় কৰে যেন মোৰ নিশ্চয় মোৰ হাতখন চিকিৎসা কৰি অকণমান ল'ৰা ছোৱালীক পোহপালন কৰিব পাৰোঁ, মই আশা ৰাখিছোঁ। মোৰ ককায়েকৰ পেৰালাইচিছ হৈ থকাৰ বাবে এতিয়া বিশেষকৈ অসুবিধা হৈছোঁ। চিকিৎসা আপোনাৰ অৰুণাচল মেডিকেল কলেজ আৰু আসাম মেডিকেল কলেজতো বহুতবাৰ চিকিৎসা কৰা হ'ল, তথাপিও ভাল হোৱাগৈ নাই। সেইটো কাৰণে ডক্টৰে এতিয়া কৈছে যে আসাম বাহিৰত চিকিৎসা কৰিব লাগে বুলি কোৱাৰ কাৰণে পুনে মহাৰাষ্ট্ৰত এতিয়া চিকিৎসা কৰিবলৈ ওলাইছোঁ। 16 তাৰিখে নৱেম্বৰ 16 তাৰিখে আমাৰ ট্ৰেইন টিকেট আছে। গতিকেলৈ অসমবাসী ৰাইজলৈ এটাই অনুৰোধ যে সহায় এটা দিয়ে যেন আমাক, আৰু হিমন্ত মামা মুখ্যমন্ত্ৰী ছাৰলৈকো অনুৰোধ কৰিছোঁ যে আমাৰ ককায়েকৰ কাৰণে কিবা এটা সহায় দিয়ে যেন।